নমস্কাৰ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম, গাঁৱটো বৰপেটা, জিলা মাজেশ্বৰ গাঁও। একচুৱেলি বহুত মানুহে সোধে, মোক কয় যে মোক এটা ৰাজমোহিনী তাবিজ লাগে। দাদা, ৰাজমোহিনী নহয়, ৰজামোহিনী। আৰু ৰাজমোহিনী এটা ফলছ নাম, ৰজামোহিনী। আৰু ৰজামোহিনী তাবিজটো ক'ৰ পৰা আহিল? এই তাবিজটো আগত যে ৰজা মহাৰাজাসকলে ব্যৱহাৰ কৰিছিল, সেই তাৰে পৰা এইটো তাবিজৰ নাম আহিছে ৰজামোহিনী। মই ভুল নাম নকওঁ, ৰজামোহিনী কওঁ। আৰু ৰজামোহিনী তাবিজটো কি কি বস্তুৰে তৈয়াৰ হয়? এইটো চাইছে হৰিণৰ জিল্লু, আৰু বহুত কেইটা বস্তু আছে, মই দিম। এইটো মুছলিম মানুহৰ কাৰণে বনাই আছো, তাদাতৰ নাম নকওঁ। MLA হয় তাবিজ। ইয়াতে শংকৰ সাগৰৰ তলত থাকি ইয়াৰে কিছু বস্তু দিছো, আৰু তপচি আছে, ইয়াতে বহুত বস্তু আছে। দুটা বস্তু দেখি আছে, দুটা এখন